HSF স্কলাৰশ্বিপ এলিজিবিলিটি টেষ্ট 2026ৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ এপছটো কিদৰে ডাউনলোড কৰিব। প্ৰথমে প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত গৈ পেলাই চাৰ্চ কৰিব HSF স্কলাৰ SCHOLAR স্কলাৰ টাইপ কৰি পেলাই ইয়াতে দেখা পাইছে HSF স্কলাৰ। তো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি ইনষ্টল কৰি ল'ব। তো আমাৰ এপছটো অ'পেন কৰি যদি এক্সিষ্টিং হয়, যদি আগত ৰেজিষ্ট্ৰেশ্যন কৰা হৈ আছে, তেতিয়াহ'লে তেওঁলোকে ডাইৰেক্ট ইয়াতে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই এণ্ট্ৰি হ'ব পাৰিব। আৰু যিহেতু নতুনকৈ এপছটো ডাউনলোড কৰা হৈছে, তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ প্ৰথমে ক্ৰিয়েট একাউণ্ট কৰি ল'ব লাগিব। তো ইয়াত নাম দিব লাগিব। মই যেনিবা নাম এটা দিলোঁ ৰাকেশ লাষ্ট নেম নাথ দিলোঁ, ৰাকেশ নাথ। মোবাইল নাম্বাৰ এটা দিব লাগিব 8486238846। ইমেইল আইডি দিব লাগে। মই এতিয়া ইমেইল আইডি নিদিয়াকৈ কৰি আছোঁ, কিন্তু ইমেইল আইডিটো দিয়াটো ভাল। এটা পাছৱৰ্ড নিজে জেনেৰেট কৰিব লাগিব। 2 1 2 3 4 5 6 7 1 2 3 4 5 6 7 দুটা একে মেটচ কৰিব লাগিব। ঠিক আছে, তাৰপিছত ক্ৰিয়েট একাউণ্ট। এতিয়া যোনটো মোবাইল নাম্বাৰ দিয়া হৈছিলে তাত এটা OTP যাব। সেই OTPটো ইয়াত বহাব লাগিব। OTPটো আহি গ'ল। মোৰ একাউণ্টটো ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। তাৰপিছত ইয়াতে এটা অপশ্যন আছে প্ৰিপেৰেশ্যন ফৰ HSF স্কলাৰশ্বিপ এলিজিবিলিটি টেষ্ট প্ৰিপেৰেশ্যন। ইয়াত কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন এমাউণ্ট দিব নালাগে। এইটো ইয়াতে খুলি পেলাই চাব পাৰে। ইয়াতে ভিতৰত গৈ পেলাই ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া হৈ আছে। কণ্টেক্ট নাম্বাৰ আছে দুটা। কিবা অসুবিধা পালে বা ইনষ্টল কৰাৰ পিছত যদি ৰেজিষ্ট্ৰেশ্যন হয়, কিবা ডিফিকাল্ট হ'লে ইয়াতে ফোন কৰিব পাৰিব। তাৰপিছত এজ লিমিট আছে 17 পৰা 25 বছৰ হ'ব লাগিব ষ্টুডেণ্টজনৰ। তো ৰেংক আছে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। ফাৰ্ষ্ট ৰেংকৰ 1 লাখ এমাউণ্ট চেক প্লাছ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট। ছেকেণ্ড ৰেংক 50,000 প্লাছ 50,000 এমাউণ্ট চেক প্লাছ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট। থাৰ্ড ৰেংক আছে 25,000 এমাউণ্ট চেক প্লাছ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট। মোড অফ এক্সামিনেশ্যন অনলাইন হ'ব। লেপটপ, ডেস্কটপ, মোবাইল উইথ প্ৰপাৰ ফ্ৰণ্ট কেমেৰা হ'ব লাগিব। মোবাইলতো দিব পাৰিব, ফ্ৰণ্ট কেমেৰা ঠিক হ'ব লাগিব। টোটেল মাৰ্কছ হ'ব 100 প্লাছ 20। টোটেল 120 মাৰ্কছৰ হ'ব। ছাবজেক্টবিলাক থাকিব জেনেৰেল মেথছ 100 মাৰ্কছ, জেনেৰেল নলেজ 100 মাৰ্কছ, জেনেৰেল মেথছ থাকিব 10 মাৰ্কছ, জেনেৰেল নলেজ থাকিব 10 মাৰ্কছ, জেনেৰেল ছায়েন্স থাকিব 10 মাৰ্কছ, জেনেৰেল এৱাৰনেছ থাকিব 10 মাৰ্কছ, কম্পিউটাৰ 10 মাৰ্কছ, ইংলিছ 10, আছাম পলিটিকেল 10 মাৰ্কছ, ৰোড ছেফটিৰ ওপৰত থাকিব 10 মাৰ্কছ, এনভাইৰমেণ্ট 10 মাৰ্কছ, আছাম কালচাৰ 10 মাৰ্কছ। তো এইখিনি গোটেইখিনি মিলাই থাকিব 100 মাৰ্কছ। তাৰ পৰা 20 মাৰ্কছ থাকিব ছাবজেক্টিভ মানে এটা কুৱেশ্যন দিয়া থাকিব, সেইটোৰ ওপৰত লিখিব লাগিব। তো 100 প্লাছ 20 120 মাৰ্কছৰ হ'ব। টাইম ডিউৰেশ্যন আছে 90 মিনিটছ। 1ৰ পৰা 2:30লৈকে এক্সাম হ'ব। 1 বজাৰ পৰা 2:30 PM ইভিনিং টাইমত হ'ব। ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট ফ্ৰম 10/3/2026 পৰা ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব। ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট আছে 10/4/2026। ডেট অফ এক্সামিনেশ্যন 19/4/2026। ৰিজাল্ট ডিক্লেৰেশ্যন 24/4/2026। চেক ডিষ্ট্ৰিবিউশ্যন 26/4/2026 চানডে। এইখিনি ইনফৰ্মেশ্যনখিনি দিয়া হৈ আছে। সেইটো আছে যোনটো প্ৰিপেৰেশ্যন ফৰ HSF স্কলাৰশ্বিপ এলিজিবিলিটি টেষ্ট, সেইটোতে ইনফৰ্মেশ্যনখিনি আছে। সেইটো চাব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন এটাটো ৰেজিষ্ট্ৰেশ্যন হৈছে এপছটোত খোলাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন হৈছে। এই স্কলাৰশ্বিপটো পাবলৈ ইয়াত আৰু বাকীবিলাক কোৰ্চ আছে, সেইটো পিছৰ ভিডিঅ'ত মই এইটো বিষয়ে ক'ম। কিন্তু স্কলাৰশ্বিপৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ স্কলাৰশ্বিপ এলিজিবিলিটি টেষ্ট 2026 আগৰটো আছিলে প্ৰিপেৰেশ্যন। এইটো হৈছে মেইন যোনটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে, এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন এমাউণ্ট হৈছে 350। ইয়াতে ক্লিক কৰাৰ পিছতে ছেম ইনফৰ্মেশ্যনখিনি ইয়াতে লিখা হৈ আছে, ইয়াতে চাব পাৰিব। তাৰপিছত বাই নাও কৰিব লাগিব। ভিউ ডিটেইলছ আছে, ভিউ ডিটেইলছত চাব পাৰিব। ইয়াতে টেষ্টবিলাক হ'ব, যোনটো টেষ্ট আছে ইয়াতে হ'ব। বাই নাও বুলি অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে পে' অনলাইন পে'মেণ্ট অপশ্যনটো আহিব। তো কাৰোবাৰ যদি সেই মোবাইলটোতে যদি ফোনপে', গুগল পে' বা পে'টিএম যদি লিংক আছে, ডাইৰেক্ট সেই তাতে লৈ যাব। ফোনপে', গুগল পে' সেই একাউণ্টতে ডাইৰেক্ট গুচি যাবগৈ। তাৰ পৰা এমাউণ্টটো কৰিব পাৰিব। আৰু যদি সেইটো লিংক নাই, তেতিয়াহ'লে কাৰ্ড পে'মেণ্ট আছে, কাৰ্ড পে'মেণ্টত সেই এমাউণ্টটো কৰিব পাৰিব। তো 350 হয়, 7 rupees প্লেটফৰ্ম চাৰ্জ এটা লয় ৰেজৰ পে'। তো নেট বেংকিং আছে, নেট বেংকিঙত কৰিব পাৰিব। ৱালেট আছে। তো যাৰ যোনটো কনভিনিয়েণ্ট হয়, কমফৰ্ট হয়, সেইটো হিচাপতে এমাউণ্টটো কৰিব পাৰিব। তাৰপিছত কণ্টিনিউ কৰাৰ লগে লগে এই এমাউণ্টটো ডিডাক্ট হৈ যাব। তো এমাউণ্টটো দিয়াৰ পিছতে তেওঁৰ ৰেজিষ্ট্ৰেশ্যন মানে চিয়'ৰ হৈ গ'ল, তেওঁ যে এক্সামত বহিব সেইটোৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ গ'ল। তাৰপিছত যেতিয়া যোন তাৰিখৰ ডেট আছে, সেই ডেটৰ এসপ্তাহৰ আগতে এটা ডেমো হ'ব। কেনেকৈ টেষ্ট দিব লাগে, কেনেকৈ হিচাপত মানে বহিব লাগিব এক্সামত, তাৰ বিষয়ে এটা প্ৰি টেষ্ট এটা হ'ব। সেই প্ৰি টেষ্টটো বেছি সময় নহয়, 10 মিনিটৰ এটা টেষ্ট হ'ব। সেই টেষ্টটো দিয়াৰ পিছতেই মেইন এক্সামত বহিব পাৰিব। তো ইমান ক্ৰিটিকেল নহয়, জাষ্ট MCQ হ'ব।
MCQ টাইপৰ কুৱেশ্যন হ'ব। 4টা অপশ্যন থাকিব কুৱেশ্যন এটা, 4টা অপশ্যন যোনটো শুদ্ধ হয় সেইটো টিক মাৰ্ক দিব লাগে। এনেকৈ গৈ গৈ 100টা কুৱেশ্যন থাকিব, 100টা কুৱেশ্যনত 1 মাৰ্কে থাকিব আৰু নিগেটিভ মাৰ্কিং আছে। 4টা কুৱেশ্যন যদি ভুল হয়, ৰং হয়, তেতিয়াহ'লে 1 মাৰ্ক কটা যাব। তো সেই চিষ্টেমত মানে নিগেটিভটো আছে। আৰু বাকী যোনটো ছাবজেক্টিভ আছে সেইটো 20 মাৰ্কছ থাকিব। কিবা এটা টপিক্সৰ ওপৰত লিখিব লাগিব। সেইটো সেই সময়ত যেতিয়া মানে এক্সামৰ হেৰিত হয়, তেতিয়া সেই তাত মানে গম পাব কিহৰ টপিক্সৰ ওপৰত লিখিব লাগে। সেইটো ইনষ্টেণ্ট সেই সময়তে লিখিব লাগিব। টোটেল টাইমটো গম পাইছে, সেইমতে এক্সামটো দিব পৰা যাব। তো সেইটো অল আছাম ভিত্তিত হৈ আছে এক্সামটো। যদি কোনোবা ইণ্টাৰেষ্ট হয় এক্সামটো দিয়াৰ কাৰণে, তো ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজকে ৰাখি থৈ দিলেই হ'ল। বাকী যোনটো ফাৰ্ডাৰ ইনফৰ্মেশ্যন আছে, কিবা দিবলগীয়া থাকে, তো সেইখিনি এপ যোগে আপোনালোকে গম পাই যাব। ধন্যবাদ।